हेलो एवरीवन नमस्कार आशा करूँ सकलो भाले आछे मयो भाले आछो। আজি এটা আপোনালোকৰ মাজলৈ এক্সেস বাৰ ভিডিঅ' লৈ আহিছো। ভিডিঅ'টো ধুনিয়াকৈ চাব আৰু বুজি পাই কমেন্ট কৰিব কৰ পৰা চাই আছে আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব। আজি মানে আপোনালোকক মানে ভিডিঅ' দি থকা হৈছে তাৰ মাজতে মই আৰু এবাৰ কওঁ যে এক্সেস বাৰ সেশনটো লওক আৰু জীৱনটো নতুন কৰক। কাৰণ আজিকালি আমাৰ বহুত সমস্যাই আৱৰি হৈছে নহয় নে? সমস্যাবোৰ দূৰ কৰিবলৈ হলে আমি কি কৰিব লাগিব তাৰ এটা উপায় দিম। আৰু আপোনালোকে যদি ঘৰতে বহি ভাবি থাকে মোৰ এনেকুৱা হৈছে কাম কৰিব নোৱাৰো, সেইটো এটা আপোনালোকৰ ব্লক কি মানে ব্লক হৈ থাকে, সেই ব্লকটোৱে তাৰমানে আপোনালোকক আগবাঢ়িবলৈ নিদিয়ে। তেতিয়া কি হয় আমাৰ মানে মাইণ্ডটোলৈ বহুত ধৰণৰ মানে চিন্তা আহে, ভাৱনা আহে, কি কৰিম নে ধৰক মৰিম নে বাচিম নে তেনেকুৱা কিছুমান কথা আহি পৰে। তেতিয়া মানে মানুহ উপায়বিহীন হয়, কিছুমান মানে ধৰক নিজক নিজে শেষ কৰি পেলায়। কিন্তু সেই শেষ নকৰি যদি আপুনি ধৰক নিজৰ মাজত বস্তুটোৰ নাৰাখি উলিয়াই দি বা আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ তাত দি থকাই হয়, যদি মানে চাই বুজি পায় এক্সেস বাৰ সেশন এটা লয় বা ক্লাছ এটা কৰে কিমান ভাল নহয়নে? নিজৰ জীৱনটো পৰিৱৰ্তন হয় আৰু কি মানে মাইণ্ডছেটটো সলনি হ'লে আপোনাৰ জীয়াই থকা উপায়টো সহজ হৈ পৰে। যেতিয়া মই শিকা নাছিলোঁ তেতিয়া মানে মোৰ এনেকুৱা এটা পৰ্যায় আহিছিলে যে জীয়াই থাকিম নে মৰিম একো হৈ ৰাস্তাই নাছিলে। যেতিয়া এক্সেস বাৰৰ কথা মোবাইলটো খুব চাইছিলোঁ, সেই সময়ত খুব চালোঁ, মানে ডিপ্ৰেশ্যন যেতিয়া হৈছিল মোবাইলটো চালোঁ। তেতিয়া মোবাইলটো চাওঁতে চাওঁতে মানুহে যে কয় ভাল কিছুমান মানে কথা আহি পৰিছিলে মোৰ মুখৰ আগলৈ, সেইখিনিকে মই ভাল বুলি ভাবি চাই আগবাঢ়ি গ'লোঁ। আগবাঢ়ি গৈ আজি ইমানখিনি পৰ্যায় পাইছোঁহি, তাৰ মাজতে আপোনালোককো দুষাৰ কথা ক'বলৈ মানে পৰা হ'লোঁ। ঠিক তেনেদৰে এক্সেস বাৰত মানে এটাই ভাল, চায়েন্সৰ হয় থেৰাপিটো বহুত ভাল, উপকৃত হয়। তাত কোনো ধৰক ছাইড এফেক্ট নাই বা আপোনাৰ বোলে কিবা মানে ভয় লগা কোনো কথা নাথাকে। কিন্তু সমস্যাবিলাক ইমানেই ধুনীয়াকৈ আপোনাৰ মাজত সমাধান কৰে, তাৰ কোনো ৰাস্তা কোনফালে কি ওলাই কোনেও গম নাপায়। আৰু এটা কথা, যেতিয়া আপুনি কাৰোবাৰ পৰা পইচা পাবলৈ আছে নিদিয়ে কেনেকুৱা এটা মানুহৰ মানে সমস্যা হয় নহয়নে? পইচাটো নিয়ে ধাৰলে ঘূৰাই দিবলৈ বেয়া পায়, কিন্তু সেই সমস্যাটো মানে এক্সেস বাৰ সেশনে সমাধান কৰে। আপুনি এটা সেশন লওক, আপুনি ধুনীয়াকৈ চাওক যে মাইণ্ডটো কিমান ধুনীয়া মাইণ্ডছেটটো সলনি হৈ গৈছে, পজিটিভিটি হৈ গৈছে। কাৰণ আমাৰ এই মাইণ্ডছেটটোত বহুত ধৰণৰ কথা সোমাই থাকে, সেই কথাখিনি আমাক ওলট পালট কৰি থাকে, ব্লক হৈ থাকে, ৰাস্তা নাপায়। সেই ব্লকখিনি খোল খাবলৈ হ'লে এক্সেস বাৰ 32টা পইণ্টৰ থেৰাপি এটা ল'ব লাগিব। সেই থেৰাপিটোৱে আপোনাৰ মন মগজু সকলো মানে সুস্থ কৰি তুলিব, বেয়া বস্তুবোৰ আঁতৰ কৰি দিব। ঠিক তেনেদৰে আজি আপোনালোকক মই ভিডিঅ'টো মানে কিমানটো পাৰিছোঁ নাজানো, যিখিনি ভাল হয় মই সেইখিনি দিবলৈ চেষ্টা কৰোঁ আৰু বেয়াখিনি কেতিয়াও আপোনালোকৰ মাজলৈ মই নানো। কাৰণ বেয়াটো যদি আপোনালোকৰ মাজলৈ আনিলোহেঁতেন মই এনেকুৱা মানে ইমানখিনি আগ নাবাঢ়িলোহেঁতেন। আৰু মই বহুত দেৰিকৈহে আহিছোঁ ছ'চিয়েল মিডিয়ালৈ, যিহেতু এতিয়া শিকাও মোৰ 1.5 বছৰ হ'ল। যিহেতু মই এতিয়া বডি প্ৰচেছৰ সেশন, এক্সেস বাৰৰ সেশন আৰু ক্লাছ যদি কোনোবাইহে আগ্ৰহী হয় ল'ব পাৰিব। আৰু সেশনটো দি আছোঁ কোনো মানে কি ক'ম হিচাপ কৰা নাই, মানে আপোনাৰ 1000 পাইছেগৈ মানুহ বহুত। আপোনালোকৰ ধৰকচোন এক্সেস বাৰৰ কথা সকলোৱে জানে মই দিওঁ, কিন্তু বডি প্ৰচেছৰ সেশনো দিওঁ, খালি ক'বলৈ থাকি যায় ভিডিঅ'টোত। বডি প্ৰচেছৰ মানে কি হয়, যিটো MTV SS কয়, আমি সেইটো ইমান ধুনীয়াকৈ মানুহক ব্যৱহাৰ কৰোঁ বা মানুহৰ বহুত কিডনী ষ্ট'ন, লিভাৰ বিষ সকলো সমস্যা দূৰ হয়, ভাল হয়। বডি প্ৰচেছ MTV SSৰ বহুত ভাল থেৰাপি হয়। তেনেকৈ মই ধৰক মানুহৰ খুব হাত ভৰি কঁপি থাকে, সেই ৰোগটোৰ নাম পাহৰি গৈছোঁ কি বুলি কয়, কিন্তু তেনেকুৱাও ভাল হৈছে, বহুতখিনি মানুহ ভাল পাইছে। আৰু এক্সেস বাৰৰ কথা ক'বই নালাগে, কিছুমানে মনটো মাৰি থাকে এমাহ দুমাহ একো ৰিজাল্ট নাপায়, 3 মাহৰ পিছত পায় বা 4 মাহৰ পাছতো পায়, মোলৈ ফোন কৰে। মোৰ বহুত বেছি ভাল লাগে তেনেকৈ। মানুহ সদায় পজিটিভ হ'ব লাগে আৰু নিগেটিভিটি কেতিয়াও মানে মনলৈ আনিব নালাগে। হ'ব নেলৈছোঁ কি হৈছে সেইটো কথা মনলৈ কেতিয়াও আনিব নালাগে। খুব হেপী মানে হেপী হৈ এটা আপুনি সেশন লওকচোন, কি ধুনীয়া এটা আপুনি ফিল পাব বা কিমান ধুনীয়া এটা ৰাস্তা পাব। সেইটো কি কয় এক্সেস বাৰৰ সেশনটো সদায় পজিটিভিটি। যিহেতু আমি সেই মেনুৱেল এখন দিয়ে বাইদেউহঁতে, আমাৰ ইয়াত থকা সম্পূৰ্ণখিনি দেখাব নোৱাৰোঁ, এটা এটা পইণ্টত ধুনীয়াকৈ আমাক চাওক আমি কিমান মন মগজু দি শিকিছোঁ। আজি 1.5 বছৰ মই সেশন দিছোঁ, এটা সেশন মানে মই মেনুৱেলখন এতিয়াও মই এৰা নাই, কাৰণ মোৰ মুখস্থ হয়, মই আজি নোচোৱাকৈও দি আমি ধৰক বহুত মুখলৈ আহি থাকে আমাৰ ষ্টেটমেণ্টবিলাক, কিন্তু এই মেনুৱেলখনত আমি যিদৰে আমাক শিকাইছে সেইদৰে আমি মানুহক মানে ব্যৱহাৰ কৰি মানে টাচ কৰি দিওঁ আৰু বহুত বেছি ভাল মানে ৰিজাল্ট পায়। আৰু ধৰক এটা পইণ্ট মানে মানি কণ্ট্ৰল ক্ৰিয়েটিভিটি বুলি আছে, সেইটো হৈছে টকা পইচাৰ ৰাস্তা খোল খায়। সেই সেশনটো যদি আমি ধৰক আপোনাৰ তাত 5 মিনিট হয় 10 মিনিট হয় আমি এটা মানে হেৰিকৈ দি যাওঁ, কিন্তু বহুত বেছি ভাল। আপোনালোকক মই এখন গোটেইখন মানে ধৰক
কৈ দিব নোৱাৰোঁ, জাষ্ট দেখাইছোঁ মেনুৱেলখন। সেই মেনুৱেলখনৰ মতে কাম কৰি আছোঁ। অভিজ্ঞতা বহুত বেছি, কিন্তু মানুহক কয় নহয় দেখায়ো দিব নোৱাৰি বা খুলিও ক'ব নোৱাৰি। ঠিক তেনেদৰে এই হাত দুখনে আজি ব্ৰাছ ৰাউণ্ড কৰি থকা বহুত দিন হ'ল। এতিয়া বাৰু লাহে লাহে এটা ষ্টেপকৈ আগবাঢ়িছোঁ। মৰ্ণিং ক্লাছ কৰিলোঁ, MTPSS কৰিলোঁ, কাৰেক্টনি বিজি কৰিলোঁ, চকুৰ ছেশ্যন ল'ব পাৰে। মানে মই বহুতকেইটাই কৰিলোঁ ক্লাছ, সকলোৰে চাৰ্টিফিকেট আছে। এতিয়া মানে আপোনালোকে যদি ক্লাছ কৰিব বিচাৰে মোলৈ যোগাযোগ কৰিব পাৰিব, কাৰণ মই ডিষ্ট্ৰিক্টে গৈও দিছোঁগৈ আৰু বা ঘৰতো দিওঁ, বা সুবিধা পালে আপোনালোকৰ যেনেকৈ হওক আমি কথা পাতি লওঁ। আৰু যদি বিশেষ জানিবলৈ হয় এক্সাৰচাইজ বাৰ কথা বা বডি প্ৰচেছৰ কথা, মোৰ লগত যোগাযোগ কৰিব। যিহেতু মই গোলাঘাটৰ হয়, নাম্বাৰ দিয়া থাকিব। কিছুমান মানুহে নাম্বাৰটো লৈ এনেই ফাল্টুকৈ ফোন কৰিব বিচাৰে, কিন্তু মই ইমান ফাল্টু বা এনেকৈ সেইকাৰণে মই দিয়া নাই। মই নিজৰ কামৰ কাৰণে দিছোঁ বা কাৰোবাৰ সহায়ৰ কাৰণেহে দিছোঁ, আৰু বিশেষ নকওঁ। আৰু ভিডিঅ' পাব, লাহে লাহে বনাম। এতিয়া মোৰ সময়টো বহুত কম, সেইকাৰণে আজি এনেকৈ অকণমান দীঘলীয়া এটা দিছোঁ আপোনালোকৰ মাজলৈ। আৰু যিসকলে বুজি নাপায় এক্সাৰচাইজ বাৰ ছেশ্যন মানে কি বা থেৰাপিটো ল'লে কিবা হ'ব নেকি, কি কাম কৰে, আপোনালোকে মোক সুধিব পাৰে। আৰু এটা কথা কওঁ, পঢ়া ল'ৰা ছোৱালী সাংঘাতিক ভাল ৰিজাল্ট কৰে দেই এক্সাৰচাইজ বাৰ ছেশ্যনে। পঢ়া ল'ৰা ছোৱালী ল'ব পাৰে বা বিজনেছ কেৰিয়াৰ সকলোখিনিতে মানে এক্সাৰচাইজ বাৰে বহুত কামত দিয়ে। আৰু কি ক'ম, ভিডিঅ'টো চাব আৰু ক'ৰ পৰা চাই আছে কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।